ছয়গাঁৱৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ মেহবুব আলমে কঢ়িয়াইছে গৌৰৱ। ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হোৱা বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়ালে ছয়গাঁৱৰ গুমি অঞ্চললৈ মেহবুব আলমে। ডক্টৰ এপিজে আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতনৰ ছাত্ৰ মেহবুব আলম অসম জাতীয় বিদ্যালয়ৰ নেচৰ উদ্যোগত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। এই খবৰ পাই উৎফুল্লিত মেহবুব আলমৰ পিতৃ মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকল। মেহবুব আলমে ৰাজ্যিক পৰ্যায়ত ৭৬তম স্থান লাভ কৰে। তাক লৈ বিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতি প্ৰত্যেকেই আনন্দিত। আমি তেওঁৰ ফলাফলক লৈ উৎফুল্লিত হৈছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। অনাগত দিনত আমাৰ এই ছাত্ৰগৰাকীয়ে যাতে তথা আমাৰ বিদ্যালয়ত অধ্যয়নৰত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে আন বিষয়ত বা এনেকুৱা প্ৰতিযোগিতামূলক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হ'ব পাৰে। ছয়গাঁৱৰ আগগুমিৰ শ্বাহানুৰ আলী আৰু মেৰিজা বেগমৰ পুত্ৰ মেহবুব আলম আৰু তেওঁৰ পিতৃ মাতৃক বিদ্যালয়ৰ ফালৰ পৰা এই কৃতিত্বৰ বাবে সম্বৰ্ধনা জ্ঞাপন কৰে। মোৰ নাম মহম্মদ শ্বাহানুৰ আলী। মোৰ ল'ৰা মহম্মদ মেহবুব আলম। মোৰ ল'ৰাটো বৃত্তি পৰীক্ষাত অসম ৰাজ্যিক ভিত্তিত বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ বাবে মই এই স্কুলৰে ডক্টৰ এপিজে আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতনৰ অধ্যক্ষ মহোদয়, শিক্ষক শিক্ষয়িত্ৰী লগতে ছাত্ৰ ছাত্ৰীক মই অভিনন্দন জনাইছোঁ। ভৱিষ্যতে এইখন স্কুলৰ পৰা আৰু ল'ৰা ছোৱালী যাতে ভৱিষ্যতে বৃত্তিত অংশগ্ৰহণ কৰি স্থান লাভ কৰিব পাৰে, তাৰ কাৰণে মই এইখন স্কুলক উন্নতি কামনা কৰিছোঁ। লগতে মোৰ ল'ৰাজনে যাতে এইখন স্কুলৰ উন্নতিৰ হকে আগবাঢ়ি যায় তাৰে মই আশা কৰিলোঁ। মেহবুব আলমলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁ এই আটাইতকৈ এটা দুৰ্গম অঞ্চল, আপোনালোক সকলোৱে জানে, বিশেষকৈ যিখিনি মিডিয়াত কাম কৰি আছে তেওঁলোকে ভালকৈ অৱগত যে আমাৰ গুমি অঞ্চলটো শিক্ষাৰ ক্ষেত্ৰত খুবেই পিছপৰা এটা অঞ্চল। ঠিক তেনেকুৱা এটা সময়ত আমাৰ এই পিছপৰা অঞ্চলৰ পৰা ডক্টৰ এপিজে আব্দুল কালাম শিশু আৰু বিদ্যা নিকেতন অধ্যয়নৰত মেহবুব আলমে অসম ৰাজ্যিক ভিত্তিত যি বৃত্তি পৰীক্ষা হৈছিল তাতে 76তম ৰেংক পাইছে। গতিকে আমি উৎফুল্লিত, গৌৰৱান্বিত। তাৰ লগতে মই আজি আপোনালোকে এই পিছপৰা অঞ্চললৈ যিটো আজি আমাৰ এই উন্নতমানৰ শিক্ষা প্ৰতিষ্ঠান যিসকল ব্যক্তিয়ে গঢ় দিছে তেওঁলোকলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেওঁলোকে চিন্তা চৰ্চা কৰি আজি এনেকুৱা এটা প্ৰতিষ্ঠান গঢ় দিছে। আজি মেহবুব ওলাইছে। আমি যদি আমাৰ বিদ্যালয়ত যিখিনি কাম কৰি আছোঁ আমি শিক্ষক শিক্ষয়িত্ৰীখিনি সেইখিনি যদি আচলতে নিষ্ঠা সহকাৰে আমাৰ যিখিনি কাম সেইখিনি যদি আমি কৰি যাওঁ, মই ভাবোঁ অনাগত দিনত মেহবুবৰ দৰে আন বহুত ছাত্ৰ ছাত্ৰী ওলাব। গতিকে মই পুনৰবাৰ মেহবুবৰ পিতৃ মাতৃ মোৰ লগত আছে, তেখেতলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে তেখেতৰ শলাগ লৈছোঁ যে সুযোগ্য সন্তান জন্ম দিছে, সুযোগ্য সন্তান আমাৰ মাজত আমাক সমজাই দিছে বা আমি তেওঁক শিক্ষাদান দি আছোঁ। লগতে মই আমাৰ যিখিনি আন ছাত্ৰ ছাত্ৰী আছে সেইখিনিকো এটা কথা ক'ব বিচাৰোঁ আপোনালোকৰ জৰিয়তে, তেওঁলোকেও লিখা পঢ়া কৰক, ভালকৈ অধ্যয়ন কৰক। অধ্যয়ন কৰিলে ফল পাব। অনাগত দিনত তেওঁলোকে যাতে এনেকুৱা পৰীক্ষাত পাৰ্টিচিপেট কৰে, তেওঁলোকেও যাতে ভাল ৰিজাল্ট আনিব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতাপুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।